বিজনীত লক্ষ্মী মেলা চলি আছে। এই লক্ষ্মী মেলাত কিছুমান রাজনীতি চলি আছে, ইসলামীকরণ রাজনীতি চলি আছে। কিছুমান দোকানদারে, কিছুমান বিজনেসম্যানে, কিছুমান ব্যবসায়ী প্রতিষ্ঠানে কি কৰি আছে, মুছলমান প্ৰতিষ্ঠানে হিন্দু নাম লৈ ইয়াতে বেনার লগাই আছে, ফলক লগাই আছে, ফুড আইটেম ফাস্ট ফুড বিক্রি কৰি আছে, পান দোকান দি আছে। আমি মুছলমান দোকানদাৰৰ পৰা খাম নে নেখাম এইটো আমাৰ ব্যক্তিগত হ'ব লাগিব। এইটো বস্তু গোপন রাখি হিন্দু দেৱ দেৱীৰ নাম লৈ, হিন্দু সংস্কৃতিৰ নাম লৈ, হিন্দু সভ্যতাৰ নাম লৈ যদি এনেকে দোকান পোহাৰ চলাই থাকে লক্ষ্মী মেলাত, তেনেহলে কি হ'ব, আমাৰ ধৰ্মত অনুভূতিত আঘাত পৰিব। আজি আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দলে সাংবাদিক বন্ধুবৰক মাতি লৈ আহিছো। মাতি লৈ এটাই কাৰণ, বিজনীত লক্ষ্মী মেলা চলি আছে। এই লক্ষ্মী মেলাত কিছুমান রাজনীতি চলি আছে, ইসলামীকরণ রাজনীতি চলি আছে। এই রাজনীতির বিরুদ্ধে আমি মাত মাতিবলৈ আপোনালোকক মাতি লৈ আহিছো। আজি দেখা গৈছে 2 বছৰ ধৰি বেছি আৰম্ভ হৈছে বিজনীত এনেকুৱা। এই লক্ষ্মী মেলাটোত মানে বিভিন্ন ঠাইৰ পৰা, বহিৰাজ্যৰ পৰাও মানুহ আহে, ভাৰতৰ বিভিন্ন স্থানৰ পৰা মানুহ আহে, একদম সৰ্বভাৰতীয় ক'ব লাগিব এই মেলাখন। এই মেলাত বিভিন্ন ৰাজ্যৰ পৰা যেতিয়া মানুহ আহে, বিভিন্ন ভক্তবান ৰাইজ আহে, তেতিয়া কিছুমান ৰাইজে উপাস কৰি আহে, নিৰামিষ খাই আহে, মন্দিৰত সোমোৱাৰ কাৰণে পূজা অৰ্চনা কৰে। পূজা অৰ্চনা কৰাৰ পিছতহে তেওঁলোকে ভোজন গ্ৰহণ কৰে। তেতিয়া মানে এটা ইয়াতে কোনো মেলা খালি এটা অনুষ্ঠান নহয়, এই মেলাখন হ'ল বিজনীৰ বা আমাৰ অসমৰ এটা ঐতিহ্যপূৰ্ণ এটা মানে মিলনস্থলী ধৰ্মাৱলম্বী মানুহৰ। তো এতিয়া আমি চাইছো যে কিছুমান দোকানদাৰে, কিছুমান বিজনেসম্যানে, কিছুমান ব্যবসায়ী প্রতিষ্ঠানে কি কৰি আছে, মুছলমান প্ৰতিষ্ঠানে হিন্দু নাম লৈ ইয়াতে বেনার লগাই আছে, ফলক লগাই আছে, ফুড আইটেম ফাস্ট ফুড বিক্রি কৰি আছে, পান দোকান দি আছে। আমি মুছলমান দোকানদাৰৰ পৰা খাম নে নেখাম এইটো আমাৰ ব্যক্তিগত হ'ব লাগিব। মই এজন ব্যক্তিগত মানুহ হিচাপে মই এটা মুছলমান দোকানৰ পৰা কিনিম নে নিকিনিম, খাম নে নেখাম এইটো ব্যক্তিগত হ'ব লাগে। যেতিয়া মোৰ তাতে গোপন ৰখা হ'ব যে মই কোন দোকানৰ পৰা খাইছো, যেই দোকানৰ পৰা খাইছো এই দোকানীজন মুছলিম বা আন সম্প্ৰদায়ৰ বা বেলেগ কিবা যদি হয়, তেনেহলে মোৰ জানিব লাগিব যে মই ক'ত খাই আছো, কেনেকে খাই আছো। এইটো বস্তু গোপন ৰাখি হিন্দু দেৱ দেৱীৰ নাম লৈ, হিন্দু সংস্কৃতিৰ নাম লৈ, হিন্দু সভ্যতাৰ নাম লৈ যদি এনেকে দোকান পোহাৰ চলাই থাকে লক্ষ্মী মেলাত, তেনেহলে কি হ'ব, আমাৰ ধৰ্মত অনুভূতিত আঘাত পৰিব। এনেকে আঘাত আমি হ'বলৈ নিদিওঁ। আমি ৰাষ্ট্ৰীয় বজৰং দল এইবিলাক সহ্য নকৰো। সেইকাৰণে আজি আমি বিজনী লক্ষ্মী পূজা পৰিচালনা সমিতিক এখন পত্ৰ দিছো, স্মাৰক পত্ৰ, আৰু বিজনী মহকুমাধিপতিক স্মাৰক পত্ৰ দিছো। বিজনী চিৰাং জিলা আয়ুক্তক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছো, আৰক্ষী অধীক্ষকক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছো, সন্মানীয় ভাৰপ্ৰাপ্ত বিষয়াক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছো, বিজনী বিধায়কক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছো। এইটোৰ বিষয়ে আমি তেওঁলোকৰ হস্তক্ষেপ বিচাৰিছো, মন্দিৰ কমিটিৰ হস্তক্ষেপ বিচাৰিছো, পূজা কমিটিৰ হস্তক্ষেপ বিচাৰিছো। কাৰণ কি, এনেকুৱা হলে এই লক্ষ্মী মেলাখন বন্ধ কৰাৰ কাৰণে তেওঁলোকে এনেকে ষড়যন্ত্ৰ কৰি আছে নেকি? এনেকে ষড়যন্ত্ৰ কৰি আছে ইছলামিক জেহাদীসকলে লক্ষ্মী মেলাখন বন্ধ কৰাৰ কাৰণে। লক্ষ্মী মেলা বন্ধ হ'ব নালাগে, কাৰণ লক্ষ্মী মেলা আমাৰ বিজনী পৰিচয় নহয়, আমাৰ অসমৰ পৰিচয়। বহিৰাজ্যৰ পৰা বহুত মানুহ, বহুত ভক্ত ইয়াতে আহি বিজনীৰ এটা নাম সুনাম হয়। এইটো সুনাম আমি কঢ়িয়াই ৰাখিব খুজি আছো, এইটো সুনাম আমি অক্ষত ৰাখিব খুজি আছো। সেইকাৰণে আমি অনুৰোধ জনাইছো প্ৰশাসনক, অনুপতি মালিয়ামে একদম ইমিডিয়েটলি একশ্যন লওক, কিবা এটা কৰক, কিবা এটা এনেকুৱা এটা ডিচিশ্যন লওক যেনেকে এই পৰিস্থিতি হ'ব নালাগে। আমি যদি হিন্দু মানুহে এনেকে যদি নাবুজি নাজানি এনেকে যদি মুছলিম জেহাদী কিবা মুছলিম মেণ্টেলিটি কিছুমান মানুহৰ পৰা যদি তেওঁলোকে জেহাদী বুলি এইটো কোৱাৰ কাৰণ হ'ল এইটোৱে যে যদি তেওঁলোকে জেহাদী মেণ্টেলিটি নহয়, তেনেহলে নিজৰ নাম কিয় দিয়া নাই, তেওঁলোকে হিন্দু নাম কিয়, মানে এক্সাম্পল হিচাপে মই এটা দি আছো, আশীৰ্বাদ বিৰিয়ানী লক্ষ্মী মেলাত চাব, আশীৰ্বাদ বিৰিয়ানী আছে। বিজনীতো কিছুমান দোকানদাৰ মানে পাৰ্মানেণ্টলি দোকান হৈছে, এইবিলাক হ'ল হিন্দু নাম লৈ পাৰ্মানেণ্ট দোকান হৈছিলে। আশীৰ্বাদ কেতিয়াও ইছলামিক নাম হ'ব নোৱাৰে, তেওঁলোকৰ বিভিন্ন ধৰণৰ নাম আছে, বিভিন্ন ধৰণৰ নাম দিব লাগিছিল। তেতিয়া আমাৰ হিন্দু মানুহে কোনো যদি এজন হিন্দু ব্যক্তিয়ে খাব নাখাব এইটো তেওঁলোকৰ ব্যক্তিগত কথা, কিন্তু আমি জবৰদস্তি নাম লুকুৱাই আমি খোৱাটো এইটো বেআইনী, আমি ভাবো যুক্তিসংগত নহয়। সেইকাৰণে প্ৰশাসনক অনুৰোধ জনাইছো, অনুমতি লৈ চেষ্টা কৰক, চেষ্টা কৰি যেনেকে একশ্যন ল'ব লাগে লওক, নহলে আমি ৰাষ্ট্ৰীয় বজৰং দলে যদি একশ্যন ল'ব লগা হয় তেনেহলে পৰিস্থিতি ভয়ংকৰ হ'ব পাৰে। আৰু আমি বিচাৰো বিজনীৰ এই মেলা চলিব লাগে, একদম ধুনীয়া মেলা। আৰু এই মেলাৰ বিষয়ববীয়াসকলে দিন ৰাতি পৰিশ্ৰম কৰি, বিষয়ববীয়াসকলে পূজা সমিতিৰ বিষয়ববীয়াসকলে 250 জন ভলেণ্টিয়াৰ, পুলিচ প্ৰশাসনে দিন ৰাতি পৰিশ্ৰম কৰি এই মেলাখন চলাই থাকে।
এই তেওঁলোকৰ পৰিশ্ৰম বিফলে যাব নালাগে, এটা মানে বেয়া পৰিস্থিতিৰ সৃষ্টি হ'ব নালাগে।